পুৰৰ কচুতলিত চলিব উচ্ছেদ আৰু প্ৰশাসনৰ উচ্ছেদ চলিবলৈকে ইতিমধ্যে সাজু হৈছে আৰু সেই ধৰণে যদি চোৱা হয় তেতিয়াহ'লে আৰক্ষীৰ এক বৃহৎ সমৰ সজ্জালৈ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। সোণাপুৰৰ এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে প্ৰায় কেইবা হাজাৰ আৰক্ষী এইদৰে সমবেত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেইসকল আৰক্ষীৰ উপস্থিতিত আজি সোণাপুৰৰ কচুতলিত যিসমূহ অংশত ইতিমধ্যে আচলতে উচ্ছেদ চলিছিলে কিন্তু দেখিবলৈ পোৱা গৈছিলে আৰক্ষী আৰু দুষ্কৃতিৰ মাজত যি আচলতে আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছিল আৰু সেই সময়তে দুগৰাকী লোকৰ মৃত্যু হৈছিল আৰু তাৰ পিছতে গোটেই বিষয়টো আদালতৰ মজিয়া পাইছিলে গৈ আৰু এই সমগ্ৰ বিষয় যেতিয়া চলি আছিল তাৰ মাজতে দেখিবলৈ পোৱা গৈছিল এই পৰিৱেশ আৰু পৰিস্থিতি আৰক্ষীয়ে বহু পৰিমাণে আচলতে চোৱা চিতা কৰিছিলে আৰু তাৰ পিছত আজি পুনৰবাৰ সাজু হৈছে যে সোণাপুৰৰ কচুতলিত উচ্ছেদ চলিব আৰু উচ্ছেদ চলিবলৈকে এই মুহূৰ্তত দেখিবলৈ পাইছোঁ সোণাপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফিল্ডত দেখিবলৈ পোৱা গৈছে সমবেত হৈছে এইদৰে দেখিব পোৱা গৈছে কেইবা হাজাৰ আৰক্ষী এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু সেইসকল আৰক্ষী কেইটামান মুহূৰ্তৰ পিছতে কচুতলিলৈকে ৰাওনা হ'ব আৰু তাত তেখেতসকলে উচ্ছেদ চলাব আৰু বুলডোজাৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে 10খনকৈ বুলডোজাৰ ইতিমধ্যে সাজু কৰি ৰখা হৈছে আৰক্ষী দেখিবলৈ পোৱা গৈছে আৰু তেখেতসকলে ইতিমধ্যে নিজৰ যিসমূহ আচলতে সা সজ্জা সমৰ সজ্জাৰ যিখিনি লৈ তেখেতসকলে এই মুহূৰ্তত ৰাওনা হ'ব এই স্থানৰ পৰা আৰু তাৰ পিছতে তেখেতসকলে সেই স্থান গৈ পাব অৰ্থাৎ এই স্থানৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ আঁতৰত যি সোণাপুৰৰ কচুতলি স্থান আৰু সেই স্থানত তেখেতসকলে উপস্থিত হ'ব আৰু তেখেতসকলে 12 দিনৰ অন্তত পুনৰবাৰ অভিযান চলাব কচুতলিত আৰু কচুতলিৰ যিসমূহ এই লোকে এতিয়াও ঘৰ বাৰী এৰা নাই অৰ্থাৎ বেদখলকৃতভাৱে যিসকল লোকে এই মুহূৰ্তত বসবাস কৰি আছে সেইসকল লোকৰ ভূমিত আজিও উচ্ছেদ চলাব প্ৰশাসনে আৰু প্ৰশাসনে উচ্ছেদ চলাবলৈকে ইতিমধ্যে সাজু হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছিলোঁ 9 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হৈছিলে এই উচ্ছেদ পৰ্ব 12 তাৰিখলৈকে সুকলমে চলিছিলে 11 তাৰিখলৈকে 12 তাৰিখে হঠাৎ দেখিবলৈ পোৱা গৈছে অভাৱনীয় পৰিৱেশৰ সূচনা হৈছিলে হতাহতিৰ পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিলে গোটেই বিষয়টো আৰক্ষীয়ে শান্তি শৃংখলাবদ্ধভাৱে যাতে তদাৰক কৰিব পাৰে যাতে উচ্ছেদ কাৰ্য চলাব পাৰে তাৰ দিশটো তেখেতসকলে মন কৰিছিলে আৰু সেই ধৰণে 12 দিনৰ অন্তত পুনৰবাৰ দেখিবলৈ পোৱা গৈছে আজি সাজু হৈছে আৰক্ষী প্ৰশাসনৰ লোক আৰু তেখেতসকলে উচ্ছেদ চলাব দেখিবলৈ পোৱা গৈছে আৰু সোণাপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সমীপত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে কি ধৰণে তেখেতসকলে আগবাঢ়িব উচ্ছেদকাৰীক তেখেতসকলে কি ধৰণে আঁতৰাব আৰু যিসমূহ গৃহ আছে এতিয়াও যিসমূহ ঘৰ এতিয়াও ভঙা নাই সেইসমূহ কিদৰে ভাঙিব এই সকলোবোৰ ৰণকৌশল ইতিমধ্যে প্ৰস্তুত কৰি থকা দেখিবলৈ পোৱা গৈছে সমৰ সজ্জাত সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে হাতে হাতে লাঠি তেখেতসকলৰ আত্মৰক্ষাৰ কাৰণে থকা যিসমূহ সা সামগ্ৰী সেইসমূহ লৈ এই মুহূৰ্তত তেখেতসকলে সাজু হৈ উঠিছে অৰ্থাৎ এই স্থানৰ পৰা তেখেতসকলে কেইটামান মুহূৰ্তৰ পিছতে গৈ উপস্থিত হ'বহি সেই স্থান লক্ষ্যস্থান আৰু লক্ষ্যস্থানত উপস্থিত হৈ তেখেতসকলে আৰম্ভ কৰিব একাধিক্ৰমে তেখেতসকলৰ অভিযান গতিকে স্বাভাৱিকতে ক'ব পাৰি যে আজিৰ দিনটো সোণাপুৰৰ কচুতলিৰ কাৰণে এটা বিশেষ আৰু গুৰুত্বপূৰ্ণ দিন ৰূপে আজিৰ মুহূৰ্তত বিবেচিত হৈছে গতিকে দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ বৰমূৰীয়াসকল এই মুহূৰ্তত তেখেতসকলৰ গোটেই ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু তেখেতসকলে এই মুহূৰ্তত সুকীয়া আৰু নিয়াৰিকৈ যাতে গোটেই ব্যৱস্থা যাতে সম্পন্ন হয় কোনো যাতে কোনো কাৰণত যাতে বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া নহয় এই দিশসমূহ লক্ষ্য কৰিছে আৰু সেই ধৰণে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সেইসকল চাৰ্কুল বিষয়া এই মুহূৰ্তত উপস্থিত হৈছেহি আৰু তেখেতসকলে এই মুহূৰ্তত বিশেষভাৱে যদি চোৱা হয় তেতিয়াহ'লে ক'ব পাৰি যে তেখেতসকলে গোটেই ব্যৱস্থাটো যাতে সুচাৰুৰূপে শান্তি শৃংখলাবদ্ধভাৱে গোটেই কাম সমাপন কৰিব পাৰে তাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে এক বিশেষ সমৰ সজ্জালৈ এই মুহূৰ্তত আগবঢ়া দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ 12 দিনৰ পিছত পুনৰবাৰ আৰম্ভ হৈছে সোণাপুৰৰ কচুতলিত সেই উচ্ছেদ পৰ্ব আৰু উচ্ছেদ পৰ্ব ইতিমধ্যে উল্লেখ কৰা হৈছিলে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী উপস্থিত হৈছিলেহি আৰু সেই সময়ছোৱাতে তেখেতে উল্লেখ কৰিছিল যে কোনো স্থানতে জনজাতীয় আবেষ্টনী এলেকাত কোনো কাৰণতে আচলতে তাত লোক থাকিব নোৱাৰিব আন শ্ৰেণীৰ লোক সেইসকল লোকক যিকোনো প্ৰকাৰে উচ্ছেদ কৰা হ'ব বুলি কোৱা হৈছিলে আৰু তাৰ পিছৰ আজিৰ এই গোটেই প্ৰক্ৰিয়া যদি চাওঁ যে তেতিয়াহ'লে তেখেতসকলে কিছু সময় অপেক্ষা কৰি হ'লে দেখিবলৈ পোৱা গৈছে আজি সাজু হৈছে আৰু সাজু হোৱাৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ এক বৃহৎ সমৰ সজ্জা এই মুহূৰ্তত হাতে হাতে তেখেতসকলে লাঠি লৈছে দেখিব পোৱা গৈছে নিজৰ আত্মৰক্ষাৰ কাৰণে থকা আৰক্ষীৰ যিখিনি সা সামগ্ৰী সকলোৰূপে এই মুহূৰ্তত এই লৈ দেখিবলৈ পোৱা গৈছে সোণাপুৰ হায়াৰ ছেকেণ্ডাৰী ফিল্ডত তেখেতসকলে লৈছে আৰু সেইসমূহ সা সামগ্ৰী হাতত লৈ তেখেতসকলে উচ্ছেদস্থলীলৈ যাব উৎকট গৰম ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু তাৰ মাজতো কিন্তু আৰক্ষী প্ৰশাসনৰ যি লক্ষ্য এই লক্ষ্যত উপনীত হ'বলৈ তেখেতসকলৰ এয়া আচলতে দেখিব পোৱা গৈছে পুৱাৰে ভাগৰ পৰা তেখেতসকলে নামি পৰিছে ইতিমধ্যে 10খনকৈ বুলডোজাৰ সাজু কৰি ৰখা হৈছে সেইসমূহৰ সেই ঘটনাস্থলীলৈকে লৈ যোৱা হ'ব আৰু সেই ঘটনাস্থলীত তেখেতসকলে উচ্ছেদ চলাবলৈ এই মুহূৰ্তত তেখেতসকলে সাজু হৈছে গতিকে প্ৰশাসনৰ সেই ব্যস্ততা এই মুহূৰ্তত আমি দেখুৱাইছোঁ কি ধৰণে তেখেতসকলে হাতে হাতে লাঠি লৈ এই
মুহূৰ্তত এয়া দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ দল আৰু দেখিব পোৱা গৈছে কোন ধৰণে কেনেতেৰূপে পূৰ্বৰ যিসমূহ তেখেতসকলৰ শৃংখলাবদ্ধ আছিলে যি পূৰ্বৰ যিসমূহ আচলতে যি ঘটনা সংঘটিত হৈছিলে সেই যাতে ঘটনা পুনৰাবৃত্তি নহয় তাক কি ধৰণে এইবাৰ শান্তি শৃংখলাবদ্ধভাৱে তেখেতসকলে আগবাঢ়িব গতিকে সেই দিশসমূহ বিশেষভাৱে চোৱা হৈছে গতিকে আমি দেখুৱাইছোঁ যে সেই যি পৰিৱেশ এই মুহূৰ্তত সাজু হৈ থকা এয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ কি ধৰণে আৰক্ষীয়ে এই মুহূৰ্তত এক বৃহৎ সমৰসজ্জালৈ তেখেতসকলে আগবাঢ়িছে আৰু তাত তেখেতসকলে উপস্থিত হ'বহি এয়া দেখুৱাইছোঁ আৰক্ষীয়ে আত্মৰক্ষাৰ কাৰণে ৰখা তেখেতসকলৰ ছেফগাৰ্ডসমূহ এই মুহূৰ্তত হাতে হাতে ৰাখি এইদৰে সাজু কৰি ৰাখিছে কাৰণ প্ৰতিবাদকাৰী তথা যিসকল দুষ্কৃতিকাৰীক যাতে তেখেতসকলে কঠোৰ হাতে দমন কৰিব পাৰে কোনো ধৰণৰ যাতে শান্তি শৃংখলা ব্যাহত হোৱা কাৰ্য তাত উদ্ভৱ নহয় সেইসমূহ কঠোৰ হাতেৰে দমন কৰিব পাৰি আৰু 12 তাৰিখৰ ঘটনাটো যদি আমি পুনৰবাৰ উনুকিয়াও যে 12 তাৰিখৰ ঘটনাত যি ধৰণৰ পৰিৱেশৰ সূচনা হৈছিলে সেই ঘটনাৰ যাতে পুনৰ সূত্ৰপাত নহয় সেই দিশটোহে আৰক্ষীয়ে বিশেষভাৱে লক্ষ্য ৰখা হৈছিল আৰু তাৰ কাৰণে যদি চোৱা হয় 12 দিন সম্পূৰ্ণ অপেক্ষা 12 দিন সম্পূৰ্ণৰূপে সেই গোটেই পৰিৱেশটো দেখিবলৈ পোৱা গৈছিল তেখেতসকলে এয়া টিয়াৰ গেছ এই মুহূৰ্তত সাজু কৰি ৰখা হৈছে যদি তেনেকুৱা ধৰণৰ পৰিৱেশৰ সূচনা হ'বলগীয়া হয় তেতিয়াহ'লে তেখেতসকলে ফায়াৰিং কৰিবৰ কাৰণে যিখিনি লক্ষ্যলৈ পোৱা গৈছে যে ৰাবাৰ বুলেটৰ কাৰণে যিখিনি ব্যৱস্থা এয়া দেখিবলৈ পোৱা গৈছে সেইসমূহ সকলোৰে শৃংখলাবদ্ধভাৱে তেখেতসকলে সাজু কৰি ৰখা হৈছে কাৰণ যি পৰিৱেশৰ সূচনা হৈছিল 12 তাৰিখে সেই সূচনা পৰিৱেশৰ যাতে পুনৰবাৰ সূচনা নহয় সেই পৰিৱেশ যাতে আৰক্ষীয়ে কঠোৰ হাতেৰে ৰোধ কৰিব পাৰে তাৰ কাৰণে এয়া দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ এয়া এক বিশেষ গোটৰ তৎপৰতা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে পুনৰবাৰ উল্লেখ কৰিছোঁ উৎকট গৰমে দৌৰি আছে ৰাজ্য আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে উচ্ছেদ কাৰ্যৰ কাৰণে ইতিমধ্যে সাজু হৈছে প্ৰশাসনৰ লোক আৰু যিকোনো প্ৰকাৰে জনজাতীয় আৱেষ্টনী এলেকাত যিসকল লোক বসবাস কৰি আছে সেইসকল লোকক কিন্তু উচ্ছেদ কৰাৰ কাৰণে প্ৰশাসনৰ যি লক্ষ্য সেই লক্ষ্যলৈ এই মুহূৰ্তত সাজু হৈছে মুঠৰ ওপৰত ক'ব পাৰি এই ব্যাপক যুদ্ধংদেহী তৎপৰতাৰে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আগবাঢ়িছে প্ৰশাসনৰ লোকসকল আৰু প্ৰশাসনৰ লোকে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সেই ধৰণে গোটেই প্ৰক্ৰিয়া তেখেতসকলে আগবঢ়াই লৈ গৈছে মুঠৰ ওপৰত কোনো কাৰণতে যি ধৰণে আৰক্ষী সঞ্চালক প্ৰধানে উল্লেখ কৰিছিল যে প্ৰতিটো পৰিয়ালত আচলতে বা যিসমূহ আচলতে বেদখলকাৰী আছে সেই বেদখলকাৰীসমূহ উচ্ছেদ হ'ব এটাৰ পিছত আনটোকৈ কিন্তু পুনৰবাৰ এই বিষয়ে উচ্ছেদ যিহেতুকে কথা প্ৰসংগ হৈছে সাজু হৈছে টীম কেইটামান মুহূৰ্তৰ পিছতে গৈ সেই কাৰ্যত সেই স্থানত উচ্ছেদ চলাব কিন্তু তাৰ সমান্তৰালভাৱে উল্লেখ কৰিব বিচাৰিছোঁ যে আদালতৰ বা ন্যায়ালয়ৰ যিটো দিশ সেই দিশটো এই মুহূৰ্তত উল্লেখ কৰিব পাৰে কাৰণ যিসকল লোকে 50 চনৰ পূৰ্বেই আচলতে সেই স্থানত বসবাস কৰিছিলে অৰ্থাৎ বেল্ট এণ্ড ব্লকৰ আধাৰত যিসকল লোকে এই মুহূৰ্তত তাৰ পূৰ্বেই যিসকল লোকে আহিছিলে সেইসকল লোকৰ ক্ষেত্ৰত কিন্তু আদালতে কোৱাৰ ধৰণে তেখেতসকলে শিথিলতা থাকিব অৰ্থাৎ সেই স্থানত তেখেতৰ উচ্ছেদ নচলায় ইতিমধ্যে চাৰ্কুল অফিচাৰৰ সৈতে আমাৰ সতীৰ্থ মৌচুমে ইতিমধ্যে সেই কথাখিনি উল্লেখ কৰিছিলে কাৰণ ন্যায়ালয়ৰ মজিয়াৰ বিষয়বস্তুৰ যিখিনি আছে সেইখিনি গণ্ডি কিন্তু মৌচুম সেই ধৰণে চোৱা হৈছে কোৱা হৈছে যে কোনো কাৰণতে যিসকল 50 চনৰ পূৰ্বত যিসকল লোক থাকিব সেইসকল লোকৰ ওপৰত উচ্ছেদ নহয় উচ্ছেদ হ'ব সেইসকল লোকৰ বিৰুদ্ধে যিসকল জনজাতীয় আৱেষ্টনী অঞ্চলত শেহতীয়াকৈ বসবাস কৰিছে অৰ্থাৎ 50 চনৰ পিছত বেল্ট এণ্ড ব্লক যেতিয়া গঠন হৈছে তাৰ পিছত যিসকল লোক আহিছে তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ হ'ব হয় বলেন আপুনি স্পষ্টকৈ কৈছে এই কথা যে যি বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পূৰ্বতে যিসকল লোক আহিছিলে সেইসকল লোকৰ ক্ষেত্ৰত উচ্ছেদ নহয় আজি আৰু ম্যাদী মাটিত আমি পূৰ্বতে উল্লেখ কৰিছোঁ যে যিসকলে অবৈধভাৱে চৰকাৰী ভূমি বেদখল কৰিছিলে তেওঁলোকক ইতিমধ্যে উচ্ছেদ কৰা হ'ল আৰু আজি পুনৰ যিসকলে আচলতে ম্যাদী মাটিত আছে কিন্তু তেওঁলোকৰ যোগ্যতা নাই তেওঁলোকে জনজাতীয় আৱেষ্টনীৰ যি সংৰক্ষিত ভূমি সেই সংৰক্ষিত ভূমিত বসবাস কৰাৰ তেওঁলোকৰ যোগ্যতা নাই আৰু সেইসকল লোকক আচলতে উচ্ছেদ চলাব আজি প্ৰশাসনে আৰু প্ৰশাসনে ইতিমধ্যে হস্তম হৈ আছে আমি অতিৰিক্ত উপায়ুক্তগৰাকী মন্তব্য লৈছিলোঁ আচলতে তেওঁ সুধিছিলোঁ যে কিমানটা ঘৰ হ'ব কিন্তু সেই বিষয়ত তেওঁ মন্তব্য নকৰে যে ৰঙা ষ্টিকাৰ যিসমূহ বাসগৃহত ইতিমধ্যে মাৰি থোৱা হৈছে প্ৰশাসনে যি সোণাপুৰ ৰাজচক্ৰৰ বিষয়া দণ্ডাধীশগৰাকীৰ নেতৃত্বত এটা দলে আচলতে এই বাসগৃহসমূহত ৰঙা ষ্টিকাৰ লগাই দিছে আৰু সেই ৰঙা ষ্টিকাৰ চলোৱা গৰমত আজি উচ্ছেদ চলিব আৰু বিশাল বাহিনী লৈ প্ৰশাসনে সেই সমূলাঞ্চে আচলতে সেই যি অযোগ্য লোকসকলৰ বাসগৃহ ম্যাদী মাটিত থকা বাসগৃহ সেই বাসগৃহসমূহ আজি উচ্ছেদ চলাব বলে